আজি জানুৱাৰী কিছুমানে মদে মাংসই পিকনিক ডিজে বক্স লগাই কিছুমানে পিকনিক খাবলৈ গৈছে খাই থাকক আমাৰ কোনো আপত্তি নাই কিন্তু আজি জানুৱাৰীৰ দিনা এনে ধৰণৰ ফ্যামিলিক যেতিয়া আমি হস্পিটালৰ পৰা বিছনাৰ পৰা আমি বচাই আনিম তেতিয়াহে আসলতে হলনি হ'ব নহলে তো 2024 গৈছে আৰু 2025 সোমাইছে হলনিৰ নামত পৰিৱৰ্তনৰ নামত একো নাই যদি আমি পৰিৱৰ্তন কৰিব লাগে তেতিয়া হলে আজি ৰহিমউদ্দিনক বিছনাৰ পৰা অসমবাসী ৰাইজ আপোনালোকে উঠাই দেখুৱাই দিয়ক ৰহিমউদ্দিনৰ এইটো চাওক লিভাৰ বেয়া হৈ গৈছে ৰহিমউদ্দিনৰ চকু বেয়া হৈ গৈছে লিভাৰ বেয়া হৈ গৈছে বহুত টকাৰ প্ৰয়োজন লিভাৰটো নষ্ট হৈ গ'ল আচ্ছা চকু দেয় না চকু বেয়া হৈ গ'ল নেকি চকু বেয়া হৈ গ'ল আৰু বস্তুৰ পৰা কিছুমান কালেকশ্যন কৰিছিলে এইবিলাক শেষ হৈ গ'ল এতিয়া আকৌ বহুত টকাৰ প্ৰয়োজন ক'ত পাব মই এইটো ক'ব বিচাৰিছোঁ যে ৰাইজে যদি 1 টকা 2 টকা কৈ দিয়ে তো তেনেহ'লে হৈ যাব আজিকালি যে 1 জানুৱাৰী আহিছে বহুতে পিকনিকত গৈ পেলাই বহুত টকা খৰচ কৰি আছে একো নহয় ইয়াত যদি কোনোবাই 10 টকা 5 টকা দিয়ে একো নহ'ব সেইটোৱে মই ক'বলগীয়া যদি ৰাইজে সহায় কৰে তেনেহ'লে এইটো বাচিব পাৰিব ফোন পে নম্বৰটো কৈ দিয়কচোন 9365064483 কি নাম আপোনাৰ নুৰামিন হক কি হয় আপুনি মোৰ বনিৰ জামাই হয় তেওঁৰ মাটিও নাই ঘৰ দুৱাৰ মানে তেওঁৰ যে ভাল ঘৰ নাই এইটো ঘৰ মই দেখুৱাইছো আপোনালোকক এইটো চাওক হে তথাপিও বেলেগৰ ঘৰত তেওঁ থাকি আছে এই ঘৰখন আপোনালোকে চাওক ৰহিমউদ্দিনৰ তেওঁ মানে মিস্ত্ৰী ৰাজমিস্ত্ৰী কৰিছিলে ৰহিমউদ্দিনে গতিকে প্লিজ অসমবাসী ৰাইজ আজি আপোনালোকে 2024 বিদায় দি 25ৰ পৰিৱৰ্তন বিচাৰিলে আপোনালোকে ৰহিমউদ্দিনৰ বাবে আপোনালোকে এবাৰ শেয়াৰ কৰি দিয়ক আৰু ৰহিমউদ্দিনৰ এই পৰিয়ালটোৰ একাউণ্টত আপোনালোকে 20 টকা এটা পঠিয়াই দিয়ক তেহে গম পাম যে না 2025ত কিবা এটা পৰিৱৰ্তন আহিছে পৰিৱৰ্তন আৰু এয়া হৈছে হুজাই ডিস্ট্ৰিক্ট আৰু হুজাই ডিস্ট্ৰিক্টৰ যি উদালি বুলি কয় উদালিৰ 8 নং জুটাং বস্তি বুলি কয় এখন 8 নং জুটাং বস্তিত এনে পৰিৱেশ হৈছে চাওক আপোনালোকে সমাজ সেৱক তো বহুত আছে কিছুমান সমাজ সেৱক মানে আমি মানে নিজে মাথাটো পাগলা হৈ যায় এনেকুৱা সমাজ সেৱক দেখি যেতিয়া কোন নাইট ক্ৰিকেট খেল আৰম্ভ হ'ব ফিল্ডত মানে 200-300 মানুহক গামুচা দি মানে একদম মানে বিৰক্তি লগাই দিয়ে ইমান সমাজ সেৱক কোৰ পৰা উলা আমি চিনিয়ে নাপাও মানে গামুচা বাটি সময়টো নষ্ট কৰি দিয়ে 1 ঘণ্টা এনে ধৰণৰ সমাজ সেৱক আৰু সমাজ সেৱক কৰা ভাই এনে ধৰণৰ পৰিয়ালৰ যেতিয়া আমি ভিডিঅ' বনাও ন তেতিয়া এই সমাজ সেৱকসকলক আমি ওচৰত নাপাও এই সমাজ সেৱকসকলৰ পৰা আমি মানে অকণমান তিল মানুহ আমি সহাৰি নাপাও কিন্তু আপুনি এই সমাজ সেৱকসকলক কেতিয়া দেখা পাব যেতিয়া নেকি আপুনি তেওঁলোকৰ পৰা 2000 টকা কালেকশ্যন ল'ব আৰু গামুচা আৰু জাপি দিম বুলি তেওঁলোকক মানে অকণমান মানে পলুবন দিব তেওঁলোকে দৌৰি আহিব এই ধৰণৰ সমাজ সেৱক সমাজত মানে একেবাৰে আৱৰ্জনা হৈ পৰিছে এই ধৰণৰ ফ্যামিলি আজি চাওক কিয় হাহাকাৰ কৰিবলগীয়া হৈছে হা আপোনালোকে প্লিজ অসমবাসী ৰাইজ আপোনালোকে ৰহিমৰ বাবে আপোনালোকে শেয়াৰ কৰি দিয়ক গাঁওবাসী ৰাইজসকল আজি বৰ তেওঁলোকে আবেগিক হৈ পৰিছে কেনেকৈ ৰহিমউদ্দিন ইমান দুখীয়া ঘৰৰ সন্তান ইমান টকা কেনেকৈ পাব চকু বেয়া হৈ গ'ল ৰহিমউদ্দিনৰ লিভাৰ বেয়া হৈ গ'ল হস্পিটালত চাওক পত্নী থাকিব লাগে ৰহিমৰ লগত হস্পিটালত থাকিব লাগে কিন্তু হস্পিটালত ৰহিম থাকিলে আসলতে ৰহিমৰ লগত থাকিলে আসলতে ভিডিঅ' আসলতে নহব যাৰ বাবে ভিডিঅ'ত আহিব কাৰণে পত্নী আজি হস্পিটালৰ পৰা আহিবলগীয়া হৈছে আজি এনে পৰিৱেশ যাৰ হৈছে এই গাঁওখনৰ মানুহে গম পাই আছে আৰু এই ৰহিমৰ পৰিয়ালে গম পাই আছে যে কি হ'ব তেওঁলোকৰ আসলতে প্লিজ এই ৰহিমৰ এইগৰাকী পত্নীৰ ফালে চাই আৰু কন্যাৰ ফালে চাই আপোনালোকে অসমবাসী ৰাইজ আপোনালোকে ভিডিঅ'টো শেয়াৰ কৰি দিয়ক যোনে য'ত আজি পিকনিক খাই আছে খাই থাকক আপোনালোকে যোনে য'ত ডিজে বক্স বজাই আছে আপোনালোকে এনজয় কৰি থাকক কিন্তু এই পৰিয়ালটোৰ কাৰণে আপোনালোকে মাত্ৰ 20 টকা এটা আপোনালোকে পঠিয়াই দিব